লাকুৱাত সংঘটিত হৈছে নৃশংস হত্যাকাণ্ড। 7জন ব্যক্তি আৰু এগৰাকী মহিলাই মিলি এজন ব্যক্তিক হত্যাৰ অভিযোগ। প্ৰথমে পাৰিবাৰিক কণ্টক, তাৰ পাছতেই মৰেল পুলিচিঙৰ বাবে সংঘটিত হয় ঘটনা। অবিভক্ত শিৱসাগৰ জিলাৰ লাকুৱাৰ ৰঙাগড়ত বেতনিত সংঘটিত হৈছে ভয়ংকৰ দুৰ্ঘটনা। মৃত ব্যক্তিজনৰ নাম হৈছে কনক চানাই। পৰিয়ালৰ অভিযোগ অনুসৰি আগষ্ট 1 তাৰিখে সংঘটিত হৈছে ঘটনাটো। সংকটজনক অৱস্থাত পৰিয়ালৰ লোকে ব্যক্তিজনক লাকুৱা আদৰ্শ চিকিৎসালয়ৰ চৰাইদেউত ভৰ্তি কৰায় যদিও চিকিৎসকে ব্যক্তিজনৰ মৃত ঘোষণা কৰে। কামৰ পৰা আহিছিলে, তাৰপিছত সিহঁতৰ ঘৰ চৰে মানুহ এটাৰ লগত কাজিয়া হ'ল। কাজিয়া হোৱাৰ পাছত দাদাক ক'লে তোক ঘৰত চাই আছোঁ মাৰিম এনেকৈ বুলি কৈছে। তাৰপিছত দাদা আমাৰ সিটো ঘৰৰ পৰা ইটো ঘৰলৈ গ'ল, অকণমান দূৰ আছে 1 কিলোমিটাৰ। তাৰপিছত ককাই গৈছিলে, সিহঁতি খেদি 7টা আছিলে, সিহঁতি খেদি গৈ আৰু ককাইক মাৰিলে। এইবোৰ গোটেই পিঠি চিঠিত মাৰিছে গোটেই। তাৰপিছত বৌ মোক ফোন কৰিলে, কালি মোক 3টামান বজাত ফোন কৰিলে যে এনেকৈ তেনেকৈ কথা, দাদা ইমান চিৰিয়াছলি তাত কাজিয়া হ'ল এনেকৈ বুলি কৈছে। শুকুৰবাৰ দিনা ৰাতি সি আহিলে, ময়ো কামৰ পৰা আহিলোঁ। অকণমান মোক হাল্লা কৰিছিলে, হাল্লা কৰোঁতে আৰু ঘৰৰ ওচৰৰ মানুহকেইটা লগত অকণমান লাগি মেলি আৰু গ'ল ঘৰত। গৈ কিনে তাত সিহঁতৰ ঘৰৰ মানুহকেইটা মিলি কিনে সিহঁতৰ বাউণ্ডাৰীৰ ভিতৰত মাৰিছে।